তেজপুৰৰ ঐতিহাসিক এখন পেপাৰ মহাজাতি সেই মহাজাতি বাতৰি কাকতখনে মহাজাতি 24 লাইভ নামৰ যি নিউজ চেনেল খুলিছে সেই নিউজ চেনেলটো নিশ্চিতভাৱে এটা অত্যন্ত উল্লেখযোগ্য শোণিতপুৰ জিলাৰ আৰু আমাৰ উত্তৰ অসমৰ এটা উল্লেখযোগ্য সংবাদ মাধ্যম মই মহাজাতি 24 লাইভলৈ ৰাইজৰ দলৰ তৰফৰ পৰা আৰু বিধায়ক হিচাপে শিৱসাগৰৰ বিধায়ক হিচাপে শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে ডক্টৰ পৰশমণি ডাঙৰীয়াই সিংহ ডাঙৰীয়াই যি ধৰণে লিড লৈ এই কামটো আগবঢ়াই নিছে তেখেতকো অভিনন্দন জনাইছোঁ আজিকালি সংবাদ মাধ্যম সাংঘাতিক ধৰণে চৰকাৰৰ তলতীয়া হৈ গৈছে সেই সময়ত মহাজাতি এটা নিশ্চিতভাৱে আমাক এটা পথ দেখুৱাইছে আৰু মহাজাতি পেপাৰখনেও বহুত সাংবাদিকক অসমত সৃষ্টি কৰি দিছে গতিকে এই মুহূৰ্তত মই ৰাজ্য দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰৰ বিধায়ক হিচাপে মহাজাতি লাইভ 24লৈ মোৰ দলৰ আৰু মোৰ ব্যক্তিগত আৰু শিৱসাগৰবাসীৰ ৰাইজৰ হৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ডক্টৰ পৰমজ্যোতি সিংহ ডাঙৰীয়াক তেখেতক এই সংবাদ মাধ্যমটো শক্তিশালীভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে জনগণৰ পক্ষত আগবঢ়াই লৈ যাবৰ কাৰণে মই তেখেতক আহ্বান